আজি পবিত্ৰ ঈদ উল ফিতৰ। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ঈদৰ ব্যাপক উৎসাহ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সমূহীয়া নামাজৰ আয়োজন। ভাতৃত্ববোধৰ বাণী বিলাই ইজনে আনজনক কৰিছে আলিংগন। নীলিম আকাশত পবিত্ৰ জোনৰ মৃদু হাঁহি। জোনৰ সেই পোহৰতে আৰম্ভ হয় আনন্দ, আস্থা আৰু আধ্যাত্মিকতাৰ এক নতুন অধ্যায়। সমগ্ৰ দেশৰ লগতে অসমতো আজি অপাৰ আনন্দ উৎসাহেৰে উদযাপিত হৈছে পবিত্ৰ ঈদ উল ফিতৰ। এমাহ ধৰি পবিত্ৰ ৰমজানৰ ৰোজা ৰাখি আত্মসংযম আৰু ইবাদতৰ মাজেৰে পাৰ কৰা দিনবোৰৰ অন্তত এই উৎসৱে কঢ়িয়াই আনে সুখ, শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা। ঈদ উপলক্ষে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে অভূতপূৰ্ব পৰিৱেশ। ৰাজ্যৰ মছজিদ, ঈদগাহ মৈদানসমূহত হাজাৰ হাজাৰ লোক একত্ৰিত হৈ আদায় কৰিছে ঈদৰ নামাজ। এয়া গুৱাহাটীৰ আমবাৰীৰ বুঢ়া জামে মছজিদৰ পৰিৱেশ। পুৱাই সমূহীয়া নামাজ আদায়ৰ বাবে একত্ৰিত হ'ল শ শ লোক। এক মাহ কঠোৰ ৰোজা ৰখাৰ পিছত আজি খুচিৰ দিন ঈদ উল ফিতৰ। আপোনালোকে দেখিছে আজি ঈদ উল ফিতৰৰ নামাজ আমাৰ বুঢ়া মছজিদত প্ৰথম পৰ্যায়ত 8টা বজাত আৰম্ভ হ'ল। কেনেধৰণে লোকৰ সমাৱেশ হৈছে আপোনালোকে নিজে দেখিছে। দ্বিতীয় পৰ্যায়ৰ নামাজ 10টা বজাত হ'ব। আমাৰ ইয়াতে দ্বিতীয় পৰ্যায়ৰ নামাজ 10 বজাত আৰম্ভ হ'ব। গতিকে যেনেধৰণে ব্যৱস্থা কৰা হৈছে যে সমাগম, মই ভাবোঁ ছেকেণ্ড পৰ্যায়টো হ'ব দেই। এই ঈদত আমি আল্লাহ তাআলাৰ ওচৰত দোৱা মাগিছোঁ যে সকলোৱে সুখে শান্তিত থাকক, সম্প্ৰীতি ৰক্ষা হওক, সম্প্ৰীতিটো থাকক, ভাতৃত্ববোধ জীয়াই থাকক, এইটো আমি বিচাৰিম। আমাৰ মাজত যিটো সমাজখন শান্তিত থাকক, ঐক্য হৈ থাকক, ভাতৃত্ববোধ জীয়াই থাকক, এইটো আমি বিচাৰিম। মাছখোৱাৰ ঈদগাহ মৈদানতো দেখিবলৈ পোৱা গ'ল উখল মাখল পৰিৱেশ। বিশ্ব শান্তিৰ বাবে দুৱা প্ৰাৰ্থনা ইছলাম ধৰ্মাৱলম্বী লোকৰ। সমগ্ৰ দেশৰ লগতে অসমবাসীলৈ মই ঈদ উল ফিতৰৰ শুভেচ্ছা যাচিছোঁ। আৰু আজি আমি সমূহীয়া হিচাপে দোৱা কৰিছোঁ যাতে আল্লাই সকলোকে এই শুভক্ষণত, পবিত্ৰ দিনত যাতে আল্লাই সকলোকে মিলা প্ৰীতিৰে থাকিবৰ কাৰণে তৌফিক দিয়ে। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে আমি একেলগে থাকিব পাৰোঁ, শান্তিৰে থাকিব পাৰোঁ, তাৰ কাৰণে আমি সমূহীয়া নামাজত আমি দোৱা কৰিছোঁ। আজি অত্যন্ত ফজিলতৰ দিন, আজি ঈদ উল ফিতৰৰ দিন। অৰ্থাৎ আজিৰ দিনক আমাৰ আৰবী ভাষাত য়াউমুল জায়েজা বুলি কোৱা হয়, অৰ্থাৎ ইনামৰ দিন, পুৰস্কাৰৰ দিন। আজি এমাহজোৰা আমি ৰোজা ৰাখিলোঁ, তাৰাবিৰ নামাজ পঢ়িলোঁ, বিভিন্ন ধৰণৰ জাকাত দিলোঁ, ফিতৰা দিলোঁ, বিভিন্ন ধৰণৰ আমি ইবাদত আমল কৰি আহিলোঁ। অহাৰ পিছত আজি যিটো সমূহীয়া হিচাপে আমি নামাজ আদায় কৰিলোঁ, আল্লাহৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে আল্লাহ আমালোকৰ ফালৰ পৰা বেয়া বস্তু নাইকিয়া কৰে আৰু সকলোৱে যাতে ভাল ৰাস্তাত থাকে, ড্ৰাগছ, জুৱা, মদ ইত্যাদি বিভিন্ন কামৰ পৰা যাতে আল্লাহ সকলোকে বচাই ৰাখে, তাৰ কাৰণে আজি আমি প্ৰাৰ্থনা কৰিছোঁ। একেদৰে গুৱাহাটীৰ হাতীগাঁও চিচুবাৰীতো সহস্ৰাধিক লোকৰ সমূহীয়া নামাজ। ঈদৰ পবিত্ৰ দিনটোত প্ৰিয় শিল্পী জুবিন গাৰ্গক স্মৰণ ইছলাম ধৰ্মাৱলম্বী লোকৰ। মানুহখিনিয়ে ইমান সুন্দৰভাৱে এটা পৰিস্থিতি দিছে যে এই ঈদগাহত আমি নামাজ পঢ়ি খুব ভাল পাইছোঁ। আৰু ইয়াৰ দ্বাৰাই মই অসম তথা ভাৰতবৰ্ষ তথা গোটেই বিশ্বত শান্তি হওক বুলি দোৱা কৰিছোঁ ইনশাল্লাহ। আৰু আপোনালোকে যথেষ্ট সময় আমাক ইয়াতে দিছে। আপোনালোক আটাইকে মই মোৰ ঘৰত ঈদৰ দাৱাত কৰিলোঁ, আহক আমি একেলগে ঈদ কৰিম আৰু আমাৰ ঘৰত প্লাছ আমাৰ গোটেই অসমত শান্তি সম্প্ৰীতি আমি বজাই ৰাখিম। আৰু এই ক্ষেত্ৰত আমি কৈছোঁ যে যোৱা বছৰটোত আমি জুবিন দাক আমি হেৰালোঁ। জুবিন দাক হেৰাই খুব বেয়া লাগিছিল। আজি দোৱা কৰিছোঁ তেওঁৰ ঘৰখনে শান্তিত পাওক আৰু যি ন্যায় বিচাৰি আছে ন্যায় সোনকালে দিব বুলি আমি ভাবিছোঁ। চৰকাৰে দ্ৰুতগতিত কামখিনি কৰি আছে। এই দ্ৰুতগতিত এটা ভাল ফল পাব বুলি আমাৰ ৰাইজ খুচি হওক বুলি আশা কৰিছোঁ আৰু দোৱা কৰিছোঁ যাতে সত্যটো ওলাই আহে।
গুৱাহাটীৰ সমান্তৰালকৈ ডিব্ৰুগড়তো গ্ৰেহেম বজাৰ ঈদগাহত ঈদৰ সমূহীয়া নামাজ আদায় 10 সহস্ৰাধিক লোকে নামাজ আদায় কৰি আল্লাহৰ ওচৰত দোৱা কৰে। ইয়াৰ মাজতে 2 কণমানি কিশোৰৰ হাতত আকৌ দেখিবলৈ পোৱা গ'ল মৰমৰ শিল্পী জুবিন গাৰ্গৰ চিত্ৰ সম্বলিত এখন অসমীয়া গামোচা। ইফালে নগাঁও টাউন ঈদগাহ ময়দানৰ সমূহীয়া নামাজত অংশ ল'লে ৰকিবুল হুছেইনে। পুত্ৰ তানজিল হুছেইনসহ কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিলে ঈদগাহ ময়দানৰ সমূহীয়া নামাজত। জুৰিয়াত ব্যতিক্ৰমী ৰূপত আকৌ আদায় কৰা হ'ল ঈদৰ নামাজ। পুৰুষৰ লগতে শ শ মহিলাই অংশ ল'লে নামাজত। জুৰিয়াৰ এই ইতিবাচক পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে। মহিলাসকলক যিহেতু হাদিছত আছে, মই বাৰ বাৰ কৈছোঁ, উম্মা আতিয়া ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত বুখাৰী শৰীফৰ হাদিছ, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম আদেশ দিছে আহিবলৈ মানে অনুমতি দিয়া নাই। শব্দটো বুজিব লাগিব, আমাৰানা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, আমাৰানা অৰ্থাৎ আদেশ দিছে। ইভেন কি পিৰিয়ড থকা মহিলাসকলকো ঈদগাহত আহিবলৈ আদেশ দিয়া হৈছে। সিহঁতে নামাজত অংশগ্ৰহণ নকৰিব, বাকী দোৱাত অংশগ্ৰহণ কৰিব, সিহঁত আহিব। গতিকে আমি সকলো অসমবাসী ৰাইজক, আমাৰ ভাৰতবাসী ৰাইজক আমি অনুৰোধ জনাম যে মহিলাসকলক ঈদগাহলৈ যাবলৈ যেন অনুমতি দিয়ে আৰু তেখেতসকলক যাতে আমাৰ পুৰুষৰ লগত মিলি আনন্দ উল্লাসত শৰীক হ'ব পাৰে। এয়া আকৌ বৰপেটাৰ চেঙা কুকাৰপাৰ আঞ্চলিক ঈদগাহ ময়দানৰ দৃশ্য। পুৱাৰ পৰা উখল মাখল পৰিৱেশৰ মাজত বিশ্ব শান্তিৰ বাবে দোৱা কৰিলে হাজাৰ হাজাৰ লোকে। মোকাল মোৱাটো হিলদল ভাঙি ওলাই আহিল ৰাইজ। উদযাপন কৰিলে পবিত্ৰ ঈদ উল ফিতৰ। আমি আমাৰ এই ঈদগাহ ময়দানৰ তৰফৰ পৰা আমি বিশ্বৰ সমূহ ৰাইজলৈ শুভেচ্ছা আগবঢ়াইছোঁ আৰু বিশ্বত যাতে শান্তি সম্প্ৰীতি বজাই থাকে তাৰ কাৰণে আমি এই ঈদগাহৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আৰু ইছলাম শব্দটোৱে হ'ল শান্তিৰ প্ৰতীক। গতিকে ইছলাম ধৰ্মত দীক্ষিত জনসাধাৰণৰ দ্বাৰা যাতে শান্তিৰ সৃষ্টি নহয়, সেই আমি উদ্দেশ্য লক্ষ্য আগত ৰাখি মুকালমা দাৰুল উলুম মাদ্ৰাছাৰ ঈদগাহ প্ৰাংগণত আমি সেই শান্তি সম্প্ৰীতি বিশ্ব ভাতৃত্ববোধ বজাই ৰখাৰ কাৰণে প্ৰতি বছৰৰ দৰে এইবাৰো ঈদ উল ফিতৰৰ এই 2 ৰাকাত ৱাজিব নামাজ আদায় কৰি আখেৰী দোৱা কৰি সকলোৰে শান্তি সম্প্ৰীতি পুনৰবাৰ আমি কামনা কৰিছোঁ। চিপাঝাৰৰ পবিত্ৰ ৰমজানৰ অন্তত জিকিৰ জাৰি পৰিৱেশন পথৰু সমন্বয় গোষ্ঠীৰ। হিন্দু মুছলমানৰ সমন্বয়ৰ থলী ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ বাকৰিত আজান ফকীৰ চাহেব বিৰচিত জাৰি গীত পৰিৱেশন কৰে অঞ্চলটোৰ শিল্পীসকলে। এইদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উজনিৰ পৰা নামনিলৈকে পালন কৰা হ'ল পবিত্ৰ ঈদ উল ফিতৰ। আনন্দ উৎসাহৰ মাজেৰে এইদৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে তেওঁলোকৰ পবিত্ৰ উৎসৱটি। এই শুভক্ষণত ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ আমি NKTVৰ পৰিয়ালৰ তৰফৰ পৰাও যাচিলোঁ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা শুভকামনা। ব্যুৰ' ৰিপৰ্ট NKTV+।